বাধাসমূহক আশীৰ্বাদলৈ সলনি কৰিবলৈ হ'লে কি কৰিব লাগিব? পাচনিৰ কৰ্ম 19 অধ্যায় 8 পদৰ পৰা মই পঢ়িবলৈ লৈছোঁ। পাছে তেওঁ নামঘৰত সোমাই ঈশ্বৰৰ ৰাজ্য বিষয়ৰ কথালৈ বাদ বিচাৰ কৰি আৰু মানুহবিলাকক প্ৰবৃত্তি দি 3 মাহমান হাঁহেৰে প্ৰচাৰ কৰিছিল। ইফিছ নামৰ এই নগৰখনত পৰিচৰ্যা কৰি আছিল পাচনি পৌলে কৰি থকা পৰিচৰ্যা বৰ শান্তিৰে আগবাঢ়ি গৈ আছিল। কেতিয়ালৈকে বুলি যদি প্ৰশ্ন কৰা হয়, অলপ সময়লৈকে। আজি আমাৰ মাজত বহুতো লোকে এই পৰিস্থিতিৰ মাজেৰে গৈ আছে। ভাই, মোৰ চাকৰিটো বৰ শান্তিপূৰ্বকভাৱে চলিছিল। কিমান সময়লৈকে? অলপ সময়লৈকে। তাৰ পাছত কি হ'ল? বাধাসমূহ। তাৰ পাছত কি হ'ল? বিৰোধ। তাৰ পাছত কি হ'ল? অপমান, নিন্দা। মই আৰম্ভ কৰা ব্যৱসায়টো বৰ শান্তিৰে চলিছিল। কিমান সময়লৈকে? অলপ সময়লৈকে। তাৰ পাছত বাধাসমূহ আহিল। মই যি পৰিচৰ্যা আৰম্ভ কৰিলোঁ সেইটো বৰ অদ্ভুত ৰূপে আৰম্ভ হৈছিল। কেতিয়ালৈকে? অলপ সময়লৈকে। তাৰ পাছত কি হ'ল? বহুতো বাধা বিঘিনি। বিবাহ হোৱাৰ পাছত মই আৰু মোৰ স্বামীয়ে বৰ শান্তিৰে জীৱন কটাইছিলোঁ। কিমান সময়লৈকে? অলপ সময়লৈকে। তাৰ পাছত ইজনে আনজনৰ ওপৰত সন্দেহ কৰা, ইজনে আনজনক নিন্দা কৰাৰ অৱস্থা, ইজনে আনজনৰ ওপৰত ভৰসা নকৰাৰ স্থিতি, মৰম কৰিব নোৱাৰা অৱস্থা। তাৰ পাছত বাধা আহি গ'ল। আজিৰ তাৰিখত প্ৰিয় ভাই আৰু ভনী, আপোনাৰ জীৱনত আপুনি যিটো কাম আৰম্ভ কৰিলে আৰু তাত আপোনাৰ যি যি বাধা আহিছে তাক মই নাজানো, কিন্তু 2000 বছৰ আগতে পৌলে আৰম্ভ কৰা পৰিচৰ্যাত বাধাসমূহ আহিছিল। শান্তিপূৰ্বকভাৱে পৰিচৰ্যা আগবঢ়াৰ সময়তেই বাধাসমূহ আহি গ'ল। কেনেকৈ, কি আৰু কিয়? আপুনি মনোযোগেৰে চালে দেখিব, পৌল বহুতো বৰেৰে পৰিপূৰ্ণ আছিল। পৌলৰ জীৱনত অনুগ্ৰহ, পৌলে যি অনুগ্ৰহ পাইছিল, তেওঁক দিয়া হোৱা অনুগ্ৰহৰ বৰ বাহুল্যৰূপে তাৰ প্ৰকাশনৰ কাৰণে মই যাতে গৰ্বী হৈ নাযাওঁ, তাৰ বাবে মোৰ শৰীৰত এডাল কাঁইট দিয়া হৈছে। পৌলে এটা বিষয়ত এইদৰে কৈছিল। তাৰ মানে পৌল অদ্ভুত আত্মিক আছিল আৰু বৰেৰে পৰিপূৰ্ণ আছিল। যিমানেই অধিক বৰ নাথাকক কিয়, এই সকলোবোৰত উত্তমটো হৈছে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰা। ঈশ্বৰৰ বাক্যৰ শিক্ষা দিয়াটো বৰ প্ৰয়োজনীয়। নাম ক'ব নিবিচাৰোঁ, কিন্তু কিছুমান লোক পৃথিৱী বিখ্যাত আৰু সুস্থতাৰ বৰেৰে সৈতে 20-30 বছৰতকৈও অধিক কাল সুস্থতাৰ পৰিচৰ্যা কৰি সুস্থতাৰ মহাসভা আয়োজন কৰি গোটেই বিশ্বতে ফুৰি থকা কিছুমান সেৱকে এটা নতুন বিষয় অধিককৈ প্ৰচাৰ কৰিবলৈ লৈছে। কি জানেনে? আমি এক দীঘলীয়া পৰিচৰ্যা কৰিলোঁ আৰু অধিক সময় আমি সুস্থতাৰ কাৰণেই দিলোঁ। সুস্থতাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিলোঁ, বাক্যৰ বিষয়ে অৱহেলা কৰিলোঁ। 30 বছৰ, 40 বছৰ, 50 বছৰ পৰিচৰ্যা কৰাৰ পাছত এতিয়া তেওঁলোকে কৈ আছে, কি কৈ আছে জানেনে? সুস্থতাতকৈও অধিক উত্তম শুভবাৰ্তা, উত্তম ঈশ্বৰৰ বাক্য। ঈশ্বৰৰ বাক্যৰ প্ৰতি অৱহেলা কৰি আত্মাৰ বাবে অতি আৱশ্যকীয় সেই বাক্যক, আত্মিকভাৱে এজন ব্যক্তিক জীৱিত কৰি তুলিব পৰা বাক্যক অৱহেলা কৰি শাৰীৰিক ৰোগবোৰৰ বাবে আমি অধিক চেষ্টা কৰিলোঁ আৰু সুস্থতাৰ কাৰণে আমি অধিক প্ৰাৰ্থনা কৰিলোঁ আৰু পৰিত্ৰাণৰ বিষয়ে অৱহেলা কৰিলোঁ বুলি তেওঁলোকে মানি লৈছিল। পাচনি পৌলে সুস্থতাৰ বৰ পাইছিল, কিন্তু তেওঁ তাৰ বাবে পৰিচৰ্যা নকৰিলে। বিনষ্ট হ'বলগীয়া লোকসকলক পৰিত্ৰাণলৈ আনিবলৈহে পৰিচৰ্যা কৰিলে। ইফিছ নগৰলৈ তেওঁ যেতিয়া গৈছিল, তাত 3 মাহ তেওঁ কি কৰিছিল কওক? কেৱল বাক্যৰহে শিক্ষা দিছিল। সুস্থতাৰ বৰ থকাৰ পাছতো বাক্যৰহে তেওঁ শিক্ষা দিছিল। আকৌ কৈছোঁ, শাৰীৰিক সুস্থতাই কাৰো পৰিত্ৰাণ কৰিব নোৱাৰে। এজন ব্যক্তিক আকৰ্ষণ কৰিব পাৰে, কিন্তু
পৰিত্ৰাণ কৰিব নোৱাৰে। পৰিত্ৰাণ কেৱল ঈশ্বৰৰ বাক্যতহে পোৱা যায়। যীশুখ্ৰীষ্টৰ শুভবাৰ্তাইহে এজন ব্যক্তিক পৰিত্ৰাণলৈ লৈ আহে। এনে বিশ্বাস থকা আৰু সত্যক জনা পৌলে বাক্য 3 মাহলৈকে শিকাই থাকিল। এইদৰে 3 মাহ তেওঁ শিকোৱাৰ পাছত ভালদৰে পৰিচৰ্যা আগবাঢ়ি গৈ আছিল। শান্তিৰে সকলোবোৰ হৈ আছে বুলি ভবাৰ সময়তেই বাধা আহি গ'ল। আজি হয়তো আপুনি পৰিচৰ্যা কৰোঁতা পৰিচৰ্যাকাৰী হ'ব পাৰে, মণ্ডলীৰ পালক হ'ব পাৰে, এজন প্ৰচাৰক হ'ব পাৰে। আপুনি যি পৰিচৰ্যা কৰি আছে সেয়া বহু কাললৈকে শান্তিৰে হয়তো চলি আছে, কিন্তু আজি তাত বাধা আহিছে চাগৈ, আজি বিৰোধ হৈ আছে চাগৈ। আপুনি হয়তো ভাবিছে মোৰ পৰিচৰ্যা সম্পূৰ্ণ নষ্ট হৈ যাব বুলি হয়তো আপুনি ভাবি আছে। তেনে বিৰোধৰ সময়ত আমি কি কৰিব লাগে? পাচনি পৌলৰ পৰিচৰ্যাত বাধা আহিছিল। আজি এই বাক্য শুনি থকা আপুনি কোনো বাধা বিঘিনিৰ মাজেৰে গৈ আছে নেকি? বিৰোধৰ মাজেৰে গৈ আছে নেকি? বিপদ আপদৰ সময়ৰ মাজেৰে আপুনি গৈ আছে নেকি? তেন্তে কেনেকৈ তাৰ সমাধান কৰিব লাগে? আহক আমি চাওঁ। ঈশ্বৰৰ ৰাজ্য বিষয়ৰ কথা লৈ বাদ বিচাৰ কৰি মানুহবিলাকক প্ৰবৃত্তি দি আছিল। কিন্তু দেখিলেনে আপুনি? কিন্তু 3 মাহ তাত কটালে, কিন্তু কেইজনমান মানুহে কঠিন মনা আৰু অবাধ্য হৈ বাধা আহি গ'ল। কিহত? পৌলৰ পৰিচৰ্যাত। কিছুমান লোকৰ কাৰণে। কোন হয় এওঁলোক? কঠিন মনা লোক। আজি আপোনাৰ চাকৰিত বাধাৰ কাৰণ কেইজনমান। তেওঁলোক কোন? কঠিন মনা লোক। কঠিন মনা লোক। আপোনাৰ উন্নতি সহ্য কৰিব নোৱাৰে। আপোনাক আশীৰ্বাদীত দেখি আনন্দিত নোহোৱা লোক। এনে কিছুমান লোক চাকৰিতেই নহয়, আপোনাৰ পৰিয়ালতো থাকিব পাৰে, আপোনাৰ আত্মীয়বিলাকতো থাকিব পাৰে, আপোনাৰ বন্ধুবিলাকৰ মাজতো থাকিব পাৰে, আপোনাৰ সৈতে পৰিচৰ্যা কৰা লোকসকলৰ মাজতো থাকিব পাৰে। কোন জানেনে? আপোনাৰ উন্নতি দেখা পাব নোৱাৰা লোক, আপোনাৰ পৰিচৰ্যাত আশীৰ্বাদ দেখা পাব নোৱাৰা লোক, পৰিয়ালতো থাকিব পাৰে আপোনাৰ আশীৰ্বাদবোৰ দেখি আনন্দিত নোহোৱা লোক। তেওঁলোক কোন জানেনে? কঠিন মনা লোক। এনেকুৱা কিছুমান কঠিন মনা লোকে পৌলৰ পৰিচৰ্যাত বাধা আনিলে। এনেকুৱাই কিছুমান কঠিন মনা লোকে আপোনাৰ জীৱনলৈ অহা আশীৰ্বাদক বাধা দিবলৈ চেষ্টা কৰি আছে। আপোনাৰ পৰিয়ালৰ সুৰক্ষা আৰু শান্তিক দূৰ কৰি আছে। চাকৰিত আপোনাৰ পৰিচয় আৰু প্ৰমোচনক বাঢ়িবলগীয়া দৰমহা বাঢ়িবলৈ নিদিয়া লোক কিছুমান আছে। কোন আছে? কিছুমান লোক। এইদৰে আপোনাৰ জীৱনত বাধা আহি আছে, বিৰোধ আহি আছে। সেইকাৰণে আপুনি কান্দিবনে বাৰু? নিৰাশ হৈ যাবনে বাৰু? হতাশ হৈ যাবনে বাৰু? নিৰাশা আৰু দুখত নিজকে সোধাই দিবনে বাৰু? নাইবা আমি কি কৰিব লাগে? এই বাধাসমূহক আশীৰ্বাদলৈ কেনেকৈ সলনি কৰিব লাগে? প্ৰিয়সকল, কেনেকৈ পৌলে যেতিয়া কিছুমান কঠিন মনা লোকে আহি পৌলে দিয়া শিক্ষাবোৰৰ অবাধ্য হৈছিল, বিৰোধ কৰিছিল। মন কৰিব পৰিচৰ্যাকাৰীসকল, আপোনাৰ মণ্ডলীত আপুনি যি শিক্ষা দিয়ে তাক কিছুমান লোকে গ্ৰহণ কৰিব পাৰে, কিন্তু কিছুমানে বিৰোধ কৰিব। আপোনাৰ চাকৰিত বিৰোধ কৰা লোক নিশ্চয় থাকিব। গৃহিণী হিচাপে আপুনি যিমান পৰিশ্ৰম কৰিলেও তাক বিৰোধ কৰা শাহু থাকিবই। স্বামী হিচাপে আপুনি যিমানেই মৰম নকৰক, কিন্তু আপোনাৰ পত্নীয়ে আপোনাৰ খুবেই বিৰোধ কৰে চাগৈ। আপুনি নিজৰ সন্তানসকলক বৰ প্ৰেম কৰে, তেওঁলোকৰ লালন পালন কৰি আছে, কিন্তু তথাপিও তেওঁলোকে আপোনাৰ বিৰোধ কৰে চাগৈ। আপুনি যিমানেই বাক্য অনুসাৰে আত্মিকতাৰে জীৱন যাপন কৰি আছে, তথাপিও মানুহে আপোনাৰ বিৰোধ কৰিব পাৰে। এয়া স্বাভাৱিক কথা। ফৰিচীসকলে যীশুখ্ৰীষ্টৰ বিৰোধ কৰিছিল। শাস্ত্ৰজ্ঞসকলে যীশুখ্ৰীষ্টৰ বিৰোধ কৰিছিল। সদ্দুকীবিলাকে যীশুখ্ৰীষ্টৰ বিৰোধ কৰিছিল। ইমান কিয় প্ৰিয়সকল? তেওঁৰ পৰিয়ালৰ লোকসকলেই যীশুখ্ৰীষ্টৰ বিৰোধ কৰিছিল। যীশুখ্ৰীষ্টও বিৰোধৰ মাজেৰে গ'ল, বাধাৰ মাজেৰে গ'ল, কঠোৰ লোকসকলৰ মাজেৰে তেওঁ যাব লগা হ'ল। কিন্তু শুনক ফ্ৰেণ্ডছ, যীশুখ্ৰীষ্টক যিমানেই বাধা দিয়া হ'ল, যিমানেই অপমান কৰা হ'ল, যিমানেই তেওঁক বিৰোধ কৰা হ'ল, তথাপিও তেওঁক পিতৃয়ে যি কাম দিছিল তাক তেওঁ বন্ধ নকৰিলে। তেওঁক দিয়া দায়িত্বক তেওঁ ত্যাগ নকৰিলে। ভনী শুনক,
আপোনাৰ স্বামীয়ে আপোনাৰ বিৰোধ কৰিব পাৰে, কিন্তু তথাপিও আপোনাৰ নিজৰ দায়িত্ব বন্ধ নকৰিব। আপোনাৰ সন্তানে আপোনাক বিৰক্ত কৰিছে চাগৈ, আপোনাৰ প্ৰেমক বুজি নাপায়, কন্দুৱাই চাগৈ, আঘাত দিয়ে চাগৈ, আঘাত পোৱা কথা ক'ব পাৰে, তথাপিও এগৰাকী মাতৃ হিচাপে প্ৰেম কৰিবলৈ নেৰিব। পিতৃ হিচাপে আপোনাৰ সন্তানবিলাকে আপোনাৰ প্ৰেমক হয়তো বুজি নাপায়, আপোনাৰ সৈতে কাজিয়া কৰে, আপোনাক আঘাত দি আছে চাগৈ, তেওঁলোকৰ কামৰ দ্বাৰা, চাল চলনৰ দ্বাৰা আপোনাৰ শান্তি নোহোৱা কৰিব পাৰে, তথাপিও নিজৰ দায়িত্ব এৰি নিদিব। এনেকুৱা কঠিন মনা সন্তানৰ কাৰণে মই কিয় কষ্ট কৰোঁ? এনেকুৱা অবাধ্য সন্তানৰ কাৰণে মই কিয় কঠোৰ পৰিশ্ৰম কৰোঁ? যি মোৰ সন্তানসকলে আৰু মোৰ পত্নীয়ে মোক আদৰ নকৰে, তেওঁলোকৰ কাৰণে কিয় পৰিশ্ৰম কৰোঁ? এইদৰে যদি আপুনি ভাবে, তেন্তে পৰিশ্ৰম কৰিব নোৱাৰিব। কিন্তু এগৰাকী স্বামী হিচাপে, পিতৃ হিচাপে আপুনি নিজৰ দায়িত্ব পূৰণ কৰিব লাগে। ক'ত? বিৰোধিতাৰ মাজতেই। ক'ত? বাধাসমূহৰ মাজতেই। যীশুখ্ৰীষ্টে বিৰোধৰ মাজত, বাধাসমূহৰ মাজত, শত্ৰুবিলাকৰ মাজত পিতৃয়ে দিয়া কামটো ভালদৰে সিদ্ধ কৰিলে। যোহনে লিখা শুভবাৰ্তাৰ 17 অধ্যায়ত ধ্যান কৰিলে আপুনি এটা কথা দেখিব, পিতৃ, যি দায়িত্ব মোৰ হাতত দিয়া হৈছে, সেই দায়িত্ব মই সম্পূৰ্ণ কৰিলোঁ। আহক সেই পদটো পঢ়োঁ। যোহন 17 অধ্যায়ৰ 4 পদ। তুমি মোক যি কৰ্ম কৰিবলৈ দিছিলা, মই তাক সিদ্ধ কৰি পৃথিৱীত তোমাক মহিমান্বিত কৰিলোঁ। ফ্ৰেণ্ডছ, আমাৰ ঈশ্বৰে আমাক যি দায়িত্ববিলাক দিছে, তাক আমি বিৰোধৰ মাজতো সম্পূৰ্ণকৈ সিদ্ধ কৰিলে, বাইবেলে কৈছে, তাৰ দ্বাৰা আমি ঈশ্বৰক মহিমান্বিত কৰোঁ। এজন সেৱক আৰু এগৰাকী সেৱিকা হিচাপে বিৰোধ আৰু বাধাসমূহৰ মাজত, অপমানৰ মাজত ঈশ্বৰে দিয়া পৰিচৰ্যাক আগবঢ়াই নিব লাগে। ঈশ্বৰে আপোনাক যি মণ্ডলীৰ পৰিচৰ্যা দিছে, তাক আগবঢ়াব লাগে। আপোনাৰ হাতত সোধাই দিয়া হোৱা পৰিচৰ্যাক সামৰ্থৰে সম্পূৰ্ণ কৰিলে ঈশ্বৰক মহিমান্বিত কৰা হয়। শয়তানে আহি আপোনাক এটা কথা ক'ব পাৰে, অখ্যাত এই কামটো আৰু কেতিয়ালৈকে কৰিবা? আপুনি যিমান পৰিশ্ৰম কৰিলেও স্বীকৃতি নাই, পৰিশ্ৰম কৰিলেও স্বীকৃতি নাই। তাৰোপৰি বাধা আৰু অপমান। কিয় কৰিব লাগে এই কাম? ইয়াৰ পৰা কি লাভ হ'ব? শয়তানে আহি এইদৰে বহু ধৰণে আমনি কৰিব। কি লাভ হ'ব? মই নিজৰ দায়িত্ব বিৰোধৰ মাজতো মোৰ দায়িত্বক মই পালন কৰিলে মোৰ কি লাভ হ'ব? এগৰাকী গৃহিণী হিচাপে মই কেতিয়ালৈকে সহিম? যদিহে স্বামীজন অবুজন হয়, যদিহে স্বামীজন অপমান কৰা লোক হয়, কেনেকৈ মই নিজৰ কাম আৰু দায়িত্বক আগবঢ়াই নিব পাৰিম? মই বিৰক্ত হৈ পৰিছোঁ। সেইকাৰণে এটা সিদ্ধান্ত লৈ আহিছোঁ। সেয়া কি সিদ্ধান্ত? এৰি দিওঁ বুলি ভাবিছোঁ। আছে নেকি আমাৰ মাজত? স্বামীৰ বিৰোধিতাৰ কাৰণে, স্বামীয়ে কৰা নিন্দাৰ কাৰণে, স্বামীয়ে বাৰে বাৰে কৰা বিৰোধিতাৰ কাৰণে, স্বামীয়ে কৰা সন্দেহৰ কাৰণে স্বামীক ত্যাগ কৰি গুচি যাম বুলি ভাবিছে নেকি? এয়া ঈশ্বৰৰ ইচ্ছা নহয়। বাধাসমূহৰ মাজেৰে আপুনি আগবাঢ়িব লাগে। কেনেকৈ? এগৰাকী পত্নী হিচাপে। বাধাৰ মাজেৰে আপুনি আগবাঢ়িব লাগে। কেনেকৈ? এগৰাকী স্বামী হিচাপে। এই বাধা আৰু বিৰোধৰ মাজতে আপুনি নিজৰ পিতৃ মাতৃৰ প্ৰতি থকা দায়িত্ব পালন কৰিব লাগে। এইদৰে কৰিলে কি লাভ হ'ব ব্ৰাদাৰ? আপুনি যিজন ঈশ্বৰৰ উপাসনা কৰে, তেওঁ সন্তুষ্ট হ'ব। সেই ঈশ্বৰজন আনন্দিত হ'ব। কিয় আমি এই পৃথিৱীৰ বিৰোধিতাৰ মাজেৰে, বাধাসমূহৰ মাজেৰে আমি কিয় সেইবোৰৰ সন্মুখীন হৈ আগবাঢ়িব লাগে? এয়া ঈশ্বৰৰে ইচ্ছা। যেনে চাওঁ আহক, কৰিন্থিয়াবিলাকৰ প্ৰতি 2 পত্ৰৰ 11 অধ্যায় 23 নম্বৰ পদৰ পৰা পঢ়ি আছোঁ। তেওঁবিলাক খ্ৰীষ্টৰ পৰিচাৰক নে? হতবুদ্ধিৰ দৰে কৈছোঁ, মই অধিক, তাৰ প্ৰমাণ অধিক, পৰিশ্ৰমত, বন্দীশালৰ অধিক বন্ধনত, অতিৰিক্ত কোবত, অনেকবাৰ প্ৰাণৰ সংশয়ত, অৰ্থাৎ 5 বাৰ যিহুদীবিলাকৰ হাতেৰে 1 কম দুকুৰি লৈ কোব খাইছিলোঁ, 3 বাৰ বেতৰ কোব খাইছিলোঁ, এবাৰ শিলৰ দলি খাইছিলোঁ, 3 বাৰ জাহাজ ভগাৰ দুখ পালোঁ, অগাধ জলত এদিন এৰাতি থাকিলোঁ, অনেক যাত্ৰাত, নদীৰ সংকটত, ডকাইতৰ সংকটত, স্বজাতীয়বিলাকৰ পৰা হোৱা সংকটত, পৰজাতিবিলাকৰ পৰা হোৱা সংকটত, নগৰত থাকি পোৱা সংকটত,
অৰণ্যত থাকি পোৱা সংকটত, সাগৰত থাকি পোৱা সংকটত, ভাৰী কোৱা ভাইবিলাকৰ মাজত থাকি পোৱা সংকটত, পৰিশ্ৰম আৰু মেহনতত, বাৰে বাৰে টোপনি খতিত, ভোক আৰু পিয়াহ লগাত, বাৰে বাৰে লঘোণ দিয়াত, জাৰ পোৱাত আৰু উদঙে থকাত পোৱা যায়। সেই সকলো কথা থাওক। আৰু কিন্তু বিশেষকৈ সকলো মণ্ডলীৰ চিন্তাই মোৰ দৈনিক ভাৰস্বৰূপ হৈছে। প্ৰিয়সকল, কিমান যে বাধাৰ সন্মুখীন হৈছিল পৌল। এইদৰে বাধাসমূহৰ সন্মুখীন হোৱা পৌলে কি কৈছিল জানেনে? ফিলিপিয়াবিলাকৰ প্ৰতি পত্ৰৰ 3:13 হে ভাইবিলাক, মই যে ধৰিলোঁ নিজৰ বিষয়ে এনে ভাৱ এতিয়ালৈকে কৰা নাই, কিন্তু এটা কথা, পাছত থকা সকলোকে পাহৰি, অপমান আছে, নিন্দা আছে, বিৰোধ আছে, বিপদ আছে, সেই সকলোবোৰ পাহৰি, য়েছ ফ্ৰেণ্ডছ, আগবাঢ়ি যাবলৈ হ'লে কি কৰিব লাগিব? পাহৰিব লাগিব। কি পাহৰিব লাগিব? আঘাতবোৰ পাহৰিব লাগিব। কি পাহৰিব লাগিব? অপমান পাহৰিব লাগিব। নিন্দাবোৰ পাহৰিব লাগিব। ধৰক, পুৱাৰ পৰা ৰাতিলৈকে নিন্দা কৰা স্বামী আছে। এনে স্বামীৰ সৈতে ভাৰ্যা থকাটো সহজ বুলি ভাবেনে? সম্ভৱ নহয়। কিন্তু সেই গৃহিণীগৰাকী আগবাঢ়িবলৈ হ'লে কি কৰিব লাগিব? সদায় তেওঁ শুবলৈ যোৱাৰ আগতে, সেই দিনলৈকে, সেই সময়লৈকে তেওঁ পাই থকা সকলোবোৰ নিন্দাক তেওঁ পাহৰিব লাগিব। ঈশ্বৰৰ দ্বাৰাই আকৌ দিয়া হোৱা নতুন দিনটোত তেওঁ আকৌ নতুন ভাৱেৰে নিজৰ পৰিয়ালৰ দায়িত্বসমূহ পালন কৰিব লাগিব। পাছৰ কথাবোৰ পাহৰি, স্বামীয়ে কোৱা কথাবোৰ পাহৰি, পত্নীয়ে কোৱা কথাবোৰ পাহৰি, মণ্ডলীৰ লোকসকলে কোৱা কথাবোৰ পাহৰি, মণ্ডলীৰ জ্যেষ্ঠসকলে কোৱা কথাবোৰ পাহৰি, চাকৰি কৰা স্থানত লোকসমূহৰ দ্বাৰাই কোৱা হোৱা কথাবোৰ পাহৰি, আকৌ আপুনি এক নতুন স্ফূৰ্তিৰে সৈতে সেইদিনা নতুনকৈ চাকৰিত যোগদান কৰাৰ নিচিনাকৈ কাম আৰম্ভ কৰিব লাগে। যেন কালিহে বিবাহ হৈছিল, তেনেকৈয়ে আপুনি আকৌ নিজৰ পৰিয়ালটোক আৰম্ভ কৰিব লাগে। আপোনাৰ পৰিচৰ্যা আৰম্ভ কৰিব লাগে। পৌলে যে এখন ডাঙৰ লিষ্ট দিছে, সেই লিষ্টৰ 10%ও আমি পাইছোনে বাৰু? এবাৰ নহয়, কেইবাবাৰো, বাৰে বাৰে, বাৰে বাৰে, বাৰে বাৰে, বহুবাৰ মোক মাৰিলে, মোক আঘাত কৰিলে, মোক বেতেৰে কোবালে, অপমান কৰিলে, হিচাপ কৰি তেওঁ ক'লে। আৰু তেনেকৈ ক'বলৈ বহুত আছে, কিন্তু সেই সকলোবোৰ পাহৰি, যিবোৰ কথা অতীত হ'ল, সেইবোৰ পাহৰি, আগত থকাবোৰলৈ যত্ন কৰি, খ্ৰীষ্ট যীশুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বঁটাৰ অৰ্থে ঘাই লৈ লৰি গৈ আছো। তেওঁ কি আশা কৰি আছিল জানেনে আপুনি? ঈশ্বৰৰ পৰা তেওঁ বঁটা পাবলৈ আশা কৰিছিল। প্ৰিয় ভাই ভনীসকল, আমাৰ জীৱনত আত্মিক যাত্ৰাত বাধা আৰু বিৰোধ আহিলে আমি কিহলৈ চাই আগবাঢ়িব লাগে জানেনে? ইয়াত চাওকচোন, বিশ্বাসৰ কৰ্তা আৰু তাক সিদ্ধ কৰোঁতা যীশুৰ ফালে চাই চাই আমি লৰি যাব লাগে। আকৌ কৈছোঁ, আপুনি য'ত চাকৰি কৰে, য'ত আপোনাক কষ্ট দিয়া হৈছে, বিৰক্ত কৰা হৈছে, ব্যাকুল কৰা হৈছে, সেই দুষ্টজনলৈ চালে আপুনি চাকৰি কৰিব নোৱাৰিব। আকৌ মই সোঁৱৰাই দিছোঁ, পৰিচৰ্যা কৰাৰ স্থানত আপুনি যিমান মেহনত কৰিলেও, পৰিশ্ৰম কৰিলেও আপোনাক বুজি নোপোৱা, সহায় কৰিব নোৱাৰা, যিসকলে শান্তিৰ কথা নকয়, তেওঁলোকলৈ চাই থাকিলে আপুনি পৰিচৰ্যা কৰিব নোৱাৰিব। যেনেকৈ মই এতিয়া ক'লোঁ, সদায় নিন্দা কৰোঁতা, দুখ দিওঁতা, স্বামী, ভাৰ্যা বা সন্তান হ'লে তেওঁলোকৰ ফালে চাই থাকিলে আপুনি পৰিয়ালত আগবাঢ়িব নোৱাৰিব। তেন্তে আপুনি কালৈ চালে আগবাঢ়িব পাৰিব? প্ৰভু যীশুখ্ৰীষ্টক চাই চাইহে আপুনি আগবাঢ়িব পাৰিব। পাচনি পৌলে বিৰোধৰ মাজতেই কি কৈছিল জানেনে? পাছৰ কথাবোৰ পাহৰি, সেই বঁটাৰ অৰ্থে, য়েছ, এগৰাকী গৃহিণী হিচাপে দুখৰ মাজত, বিৰোধৰ মাজত, নিন্দাৰ মাজত আপুনি নিজৰ দায়িত্ব পালন কৰিলে এটা বঁটা আছে। কোনে দিব সেই বঁটা? প্ৰভু যীশু খ্ৰীষ্টে দিব। এগৰাকী স্বামী হিচাপে আপুনি নিজৰ দায়িত্ব যদি পালন কৰে, বিৰোধিতাত, অপমানত, স্বামী হিচাপে আপুনি যদি দায়িত্ব পালন কৰি আগবাঢ়ি গৈ থাকে, এটা বঁটা আছে। কোনে দিব? ঈশ্বৰে দিব।
তেনেকৈয়ে মণ্ডলীৰ পালক হিচাপে, সেৱক হিচাপে, প্ৰচাৰক হিচাপে বিৰোধৰ মাজত আপোনাৰ পৰিচৰ্যা আগবঢ়াই নি তাক সমাপ্ত কৰিলে তাৰ ফল আছে। যিমান বাধা আহিলেও, যিমান বিৰোধিতা হ'লেও পৌলৰ সেৱা বন্ধ নহ'ল। পৌলে পৰিচৰ্যা বন্ধ নকৰিলে। তেন্তে কি কৰিলে? তিমথিয়ৰ প্ৰতি দ্বিতীয় পত্ৰ 2 অধ্যায়ৰ 4 অধ্যায়ত কৈছে তেওঁ কি কৰিছিল। পৌলে কি কৰিছিল কৈছে 4 অধ্যায়ৰ 7 পদ। মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ। কি কৈছে? মই নিজৰ দৌৰ মাজতে বন্ধ কৰিলোঁ। কি কাৰণে? বাধাসমূহ সহ্য কৰিব নোৱাৰিলোঁ, বিৰোধিতাক সহ্য কৰিব নোৱাৰিলোঁ, অন্যায়ক সহ্য কৰিব নোৱাৰিলোঁ। সেইকাৰণে আধাতে ৰৈ গ'লোঁ। বহুতো লোকে এইদৰে আধাতে ৰৈ যায়। পৰিচৰ্যা কৰি কৰি মাজতে ৰৈ যোৱা লোক নাইনে বাৰু? মাজতেই মণ্ডলী এৰি গুচি যোৱা লোক নাইনে বাৰু? মাজতেই বাইবেল এৰি আকৌ চাকৰি আৰম্ভ কৰা লোক নাইনে বাৰু? স্বামীক অকলে এৰি, পত্নীক অকলে এৰি, পৰিয়ালটোক মাজতেই এৰি গুচি যোৱা স্বামী ভাৰ্যা নাই বুলি ক'বনে? লালন পালন কৰি সিহঁতক ডাঙৰ কৰি তেওঁলোকৰ জীৱন স্থিৰ কৰি তুলিব লাগিছিল, নিশ্চিতৰূপে লগত থাকিব লাগিছিল। পিতৃ মাতৃয়ে মাজতেই সন্তানক মাজতে এৰি থৈ নিজৰ পথেৰে গুচি যোৱা মাক দেউতাক নাই বুলি ক'বনে? আছে। মাজতেই এৰি থৈ যোৱা লোক আছে। কিন্তু পৌল মাজতেই এৰি যোৱা বিধৰ নহয়, কোনোপধ্যে নহয়। মাজতে নেৰিব ভাই, মাজতেই নেৰিব ভনী, পৰিচৰ্যাক মাজতেই এৰি নাযাব। এয়া সংঘৰ্ষৰে ভৰা। কি কৈছে? মই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ। হয়, এয়া এক যুদ্ধ। আপোনাৰ পৰিয়ালটো আপোনাৰ বাবে এক সংঘৰ্ষ। মদপী স্বামীৰ সৈতে, দন্দুৰী পত্নীৰ সৈতে গৃহস্থালী কৰাটো সহজ নহয়। এয়া এক সংঘৰ্ষৰে ভৰা। পুৱাৰ পৰা গধূলিলৈকে নিন্দা কৰি থকা, কাজিয়া কৰি থকা পত্নীৰ সৈতে থকাটো এক সংঘৰ্ষ। পঢ়া শুনা কৰা বুলি কওঁতে পঢ়া শুনা নকৰি গোটেই দিন বেয়া সংগতিৰ সৈতে ফুৰি থকা সন্তানক মাক দেউতাক হিচাপে লালন পালন কৰাটো এক সংঘৰ্ষ। বৰ প্ৰাৰ্থনা কৰি, পৰিশ্ৰম কৰি, শক্তিপূৰ্ণ বাৰ্তা দিলেও তাক গ্ৰহণ নকৰি তাৰ বিৰোধ কৰা, এল্ডাৰ থকা মণ্ডলীত পৰিচৰ্যা কৰাটো সংঘৰ্ষৰে ভৰা। আপুনি যিমান পৰিশ্ৰমেৰে চাকৰি কৰিলেও আপোনাৰ স্বীকৃতি নাই, এনেকুৱা চাকৰি কৰাটো সংঘৰ্ষৰে ভৰা। ভাই ভনীসকল, আজি আপুনি কি সংঘৰ্ষৰ মাজেৰে গৈ আছে মই নাজানো, কিন্তু সংঘৰ্ষৰ মাজেৰে যদি গৈ আছে তেন্তে সংঘৰ্ষ কৰক। বাইবেলে কৈছে 2টা বাট আছে, এটা বহল বাট আৰু আনটো বাট ঠেক। বাইবেলে কি কৈছে জানেনে? বহল বাটটোৰে বহুতো লোক যায়, কিন্তু ঠেক বাটটোৰে যাবৰ বাবে সংঘৰ্ষ কৰক। আপুনি যদি ঠেক বাটটো মনোনীত কৰে, খ্ৰীষ্টৰ বাটটো মনোনীত কৰে, তেন্তে সেই বাটত সংঘৰ্ষ পাব। প্ৰতিদিনে আপুনি সংঘৰ্ষ কৰিব লাগিব। সৰ্বপ্ৰথমে শয়তানৰ সৈতে, শয়তানৰ চলনাবোৰৰ সৈতে, শয়তানৰ কুচক্ৰান্তবোৰৰ সৈতে আপুনি সদায় যুদ্ধ কৰিব লাগিব। প্ৰতিটো মুহূৰ্ততে সংঘৰ্ষ কৰিব লাগিব। আত্মিক জীৱন এটা সংঘৰ্ষৰ জীৱন। আপোনাৰ আত্মিকতাক ৰক্ষা কৰাটো এটা সংঘৰ্ষ। আপোনাৰ সাক্ষ্যক ৰক্ষা কৰাটো এটা সংঘৰ্ষ। আপোনাৰ পৰিয়ালটোক গঢ়ি তোলাটো এটা সংঘৰ্ষ। পাচনি পৌলে যিমান বাধা আহিলেও, বিৰোধ আহিলেও, সংকট আহিলেও নিজৰ যুদ্ধ তেওঁ বন্ধ নকৰিলে। মই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ। ইমানেই নহয়, তেওঁ কি কৈছে? নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ। ঈশ্বৰে মোক যি কাম দিছে, যি দায়িত্ব দিছে, তাক সিদ্ধ কৰিলোঁ। এতিয়া আমি যীশুখ্ৰীষ্টে কোৱা কথাখিনি আমি পঢ়িছিলোঁ। পিতৃ, যি কৰ্ম আপুনি মোক দিছিল, সেই কৰ্ম মই সম্পূৰ্ণ কৰিলোঁ, যাৰে তোমাৰ নামক মহিমান্বিত কৰিলোঁ। মাজতেই এৰি থৈ যোৱা কোনেও ঈশ্বৰক সুখী কৰিব নোৱাৰে। মাজতেই স্বামীক এৰি যোৱা, পত্নীক এৰি যোৱা, সন্তানবিলাকক এৰি যোৱা কোনেও কেতিয়াও, মাজতেই চাকৰি এৰি থৈ যোৱা, মাজতেই কাম এৰি থৈ যোৱা লোকসকলে, মাজতেই পৰিচৰ্যা এৰি থৈ যোৱাসকলে অনুগ্ৰহ কৰি মন কৰক, তেওঁলোকে সুখেৰে থাকিব নোৱাৰিব আৰু ঈশ্বৰকো সুখী কৰিব নোৱাৰিব। পবিত্ৰ পিতৃ ঈশ্বৰ, বাধা, বিৰোধিতা, নিন্দা, এই সকলোবোৰ আমি আগ নাবাঢ়িবলৈ, দায়িত্ব পালন কৰিব নোৱাৰিবলৈ সময়ে সময়ে আমাৰ জীৱনত আমাক পাছলৈ টানি থকা আমি দেখি পাওঁ।
প্ৰায়ে ব্যাকুল হৈ মাজতেই এৰি গুচি যাওঁ। এৰি দিয়াই ভাল এই বুলি আমি ভাবোঁ। কিন্তু পৌলৰ দ্বাৰাই আপুনি আমাক কথা ক'লে, এৰিলে একো লাভ নহয়, পিছলৈ চালে একো লাভ নহয়। কিন্তু সংঘৰ্ষ কৰি, প্ৰাৰ্থনাৰে সংঘৰ্ষ কৰি, শয়তানৰ শক্তিবোৰৰ বিপক্ষে যুদ্ধ কৰি আপুনি নিৰূপণ কৰা বাটেৰে আমি আগবাঢ়ি যাব লাগে। দৌৰ সম্পূৰ্ণ কৰিব লাগে, পৰিচৰ্যা সম্পূৰ্ণ কৰিব লাগে, দায়িত্ব পূৰণ কৰিব লাগে, দিয়া হোৱা চাকৰিৰ দায়িত্ববোৰ সম্পূৰ্ণ কৰিব লাগে। ইজনলৈ সিজনলৈ চালে আমি ৰৈ যাব লগা হ'ব। প্ৰভু পৌলৰ নিচিনাকৈ আপোনাৰ ফালে চাই থাকিবলৈ অনুগ্ৰহ দিয়ক। পৌলৰ নিচিনাকৈ পাছৰ কথাবোৰ পাহৰি আগফালে চাই দৌৰিবলৈ আমাক অনুগ্ৰহ দিয়ক। বাধাসমূহক আশীৰ্বাদলৈ সলনি কৰাৰ অনুগ্ৰহ আপুনি আমাক সকলোকে দিয়ক। যীশু খ্ৰীষ্টৰ নামেৰে মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।